আজি যোৱাকালি ৰাতি আমি মাজুলীলৈ আহিছিলোঁ আৰু আজি ৰিভিউ মিটিং কৰিলোঁ আৰু আমি যিটো অধ্যয়ন কৰিলোঁ ইয়াত বহুত সম্ভাৱনা আছে মাছৰ ক্ষেত্ৰত আৰু মাছৰ পোনা উৎপাদনৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ বা আমাৰ বিধায়ক মহোদয় যে মাছৰ পোনা উৎপাদনৰ ক্ষেত্ৰত যি ভূমিকা লৈছে আৰু বাহিৰৰ পৰা যাতে মাছৰ পোনা ইয়াত নাহে ইয়াৰ পৰা মাছৰ পোনা প্ৰডাকশ্যন কৰি যাতে গোটেই আপাৰ আসাম প্ৰত্যেককেইটা ডিষ্ট্ৰিক্টত তেওঁলোকে পোনা ছাপ্লাই কৰিব পাৰে তাৰ কাৰণে যি উদ্যোগ হাতত লৈছে বহুত ধন্যবাদ জনাইছোঁ আৰু আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি বেকআপ দিব লগা হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আগ্ৰহ যাতে মাছৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত অসম যাতে নিজে মানে ষ্টেবল হ'ব লাগে আমি যাতে বহিৰ্ৰাজ্যৰ পৰা আমি যাতে মাছ আমদানি নকৰোঁ আমাৰ অসমৰ মাছ যাতে গোটেই নৰ্থ ইষ্টটো আমি ছাপ্লাই কৰিব পাৰোঁ আৰু আমি বহিৰ্ৰাজ্যতো দিব পাৰোঁ তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সদায় আমাক মাৰ্গদৰ্শন দি আহিছে ছাজেশ্যন দি আহিছে আৰু বিশেষকৈ আমি মাজুলীৰ যি মডেল এই মডেলটো প্ৰত্যেকটা জিলাত যাতে এইটো সকলে এইটো মানে ইমপ্লিমেণ্ট কৰে তেতিয়াহ'লে মাছৰ উৎপাদনৰ ক্ষেত্ৰত মাছৰ পোনা উৎপাদনৰ ক্ষেত্ৰত আমি মানে যি আমাৰ 2030 ভিতৰত যি টাৰ্গেট এই টাৰ্গেটটো আমি এচিভ কৰিব পাৰিম ঠিক সেম ক্ষেত্রে আমি দেখিছোঁ আমাৰ ডায়েৰী এনিমেল হাজবেণ্ডাৰী প্ৰত্যেকটা ক্ষেত্ৰত খুব ভাল কাম চলি আছে আৰু PWD ডিপাৰ্টমেণ্টৰ ৰিভিউ লৈছোঁ অহা এক মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ জৰিয়তে ইয়াত নিয়াৰ এবাউট 49 কিলোমিটাৰ আৰু চেংচন হ'ব আৰু ৰাস্তা পদূলি যাতে ভাল হয় তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ যে প্ৰত্যেকটা গাঁও যাতে মেইন ষ্ট্ৰীমৰ লগত কানেক্টেড হয় নেশ্যনেল হাইৱেৰ লগত ষ্টেট হাইৱেৰ লগত কানেক্টেড হয় তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ এই উদ্দেশ্যে PWD ডিপাৰ্টমেণ্টে কাম কৰি গৈ আছে আৰু ইয়াত প্ৰত্যেকটা সেক্টৰ ফিচাৰী সেক্টৰ হোক বা আমাৰ ডায়েৰী এনিমেল হাজবেণ্ডাৰী হোক PWD হোক প্ৰত্যেকটা সেক্টৰ আমি ৰিভিউ কৰিলোঁ দেখিলোঁ খুব ভাল কাম চলি আছে আৰু মাজুলীৰ উন্নয়ন মানে আৰু দ্ৰুতগতিত যাতে হয় তাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ যি ছাপোৰ্ট লাগে এইটো আমি সদায় কৰি থাকিম ASFটো এটা মাৰাত্মক ভাইৰাছ গাহৰিৰ ক্ষেত্ৰত যদিও হিউম্যান বডিত এই ASF ইনফেকশন নহয় কোনো প্ৰব্লেম নহয় কিন্তু গাহৰিৰ ক্ষেত্ৰত এটা মাৰাত্মক ভাইৰাছ আৰু ASFটো কেনেকৈ আমি মানে ASF মুক্ত অসম গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমাৰ দিল্লীৰ পৰা এটা বিশেষজ্ঞ টীম আহি গ'ল আৰু মাননীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিংজী খুব সোনকালে অসমলৈ আহিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় কথা পাতিছে যাতে আহি এইটো অধ্যয়ন কৰা হয় যাতে কেনেকৈ আমি ASF ফ্ৰী অসম গঢ়ি তুলিব পাৰোঁ বায়'ছিকিউৰিটি যাতে সদায় আমি মেইনটেইন কৰোঁ তাৰ কাৰণে ইয়াত ব্যৱস্থা কেনেকৈ লোৱা হয় তাৰ কাৰণে অলৰেডি ট্ৰেইনিং এৱাৰনেছ প্ৰগ্ৰাম চলি আছে আৰু যিমান আমাৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰ অৰ্গেনাইজড ফাৰ্মাৰ তেওঁলোকৰ যি লছ হৈছে যিমান কালিং হৈছে এই কালিংটো ক্ষতিপূৰণ খুব সোনকালে দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে আমিও ইউনিয়ন মিনিষ্ট্ৰীৰ লগত কথা পাতিছোঁ খুব সোনকালে এইটো ডিছবাৰ্চ কৰাৰ ব্যৱস্থা হাতত লোৱা হ'ব হ'ব আৰু এইটো বিধায়ক মহোদয়ে খুব উদ্গ্ৰীৱ হৈ কামটো চাই আছে ডিষ্ট্ৰিক্ট কমিশনাৰৰ লগত কথা অলপ আগতেও মিটিঙত কথা হৈছে আৰু খুব সোনকালে এইটো যাতে কেনেকুৱা কাম কৰা যায় তাৰ কাৰণে বিধায়ক মহোদয় ডিষ্ট্ৰিক্ট কমিশনাৰ ডিপাৰ্টমেণ্ট সকলে জ্ঞাত আৰু কামটো খুব সোনকালে হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ